এইবাৰ বহাগ আমাৰ বাবে এটা মনত থাকি যোৱা বহাগ বিহু হ'ব। একেদিনাই আমাৰ ঘৰৰ চোতালত ৩ যোৰা হুঁচৰি প্ৰদৰ্শন। বিহু বুলি আকৌ বাহঁতো আহিছে নহয়, এইবাৰ পিছে অলপ বেছিকৈ আলহী। নতুন বছৰৰ আৰম্ভণিৰে আজিৰ মিনি ভ্লগটো আৰম্ভ কৰোঁ আহক। কৃষ্ণ বাবু বিহুবুলিয়া ৰে কৃষ্ণ বাবু। এয়া আছিল বহাগৰ ১ তাৰিখ অৰ্থাৎ বিহুৰ দিনা। প্ৰতি বছৰৰ দৰে নতুন ঘৰখনত ভৰি দিয়াৰ পৰাই এনেকৈ বিহুৰ দিনা দেউতা আৰু মাক সেৱা কৰি আহিছোঁ। এইবাৰ আমাৰ কপৌ ফুল ইমান ধুনীয়াকৈ লাগিছে। সেৱা কৰি উঠি মই পিঠা পনা জলপান এনেকৈ ৰেডি কৰি দেউতা আৰু মাক আগবঢ়াই দিছোঁ খাবলৈ। এইবাৰ সৰহখিনি পিছে মায়ে কৰিছে দেই। মই তিলপিঠা বনাইছিলোঁ নহয়, বহুতে আকৌ নাপায় বুলি ক'লে। সেইবাবে নিমকি আৰু কেক বনালোঁ। খাই বৈ উঠি আমাৰ ঘৰৰে দদাইদেউ খুইদেউহঁতৰ ঘৰত সেৱা এটা ল'বলৈ ক'লোঁ। তাৰ পাছত আৰু আমাৰ ঘৰত বিহু আৰম্ভ। এয়া আছিল আমাৰ চোতালত প্ৰথমখন বিহু। আমাৰ গাঁৱৰে কণ কণ ল'ৰা ছোৱালীহঁতৰ হুঁচৰি বিহু। তাৰ পাছত ৰাতিলৈ আৰু এযোৰা হুঁচৰি। ভাল ভাল হলে গৃহস্থৰ ভাল, গৃহস্থৰ ভালে আমাৰো ভাল।